নমস্কাৰ। আজি আপোনালোকে এই ভিডিঅ'টোত অসমত ৰিনিট 2026 মানে MBBS আৰু BDS কিমান এক্সপেক্টেড কাট অফ যাব পাৰে কেটাগৰী ৱাইজ সেই বিষয়ে আলোচনা কৰা হ'ব আৰু কিমান মাৰ্ক পালে আপোনালোকে সেফ জোনত আছে সেই বিষয়ে আলোচনা কৰা হ'ব। তো আপোনালোকে কিছুমানত দেখাই পাইছে এক্সপেক্টেড কাট অফ ৰিনিট 2026 MBBS জেনাৰেলৰ 512, EWS হ'লে 510 হ'লে আপোনালোকে most probably সিট পাব, OBC হ'লে 430, SC হ'লে 420, ST প্লেন হ'লে 405 আৰু ST হিলছ হ'লে 352। ইমান মাৰ্ক থাকিলে আপোনালোকে most probably MBBSত সিট পাব অসমত। সম্ভৱতঃ ইয়াতকৈ কম কাট অফ যাব, কিন্তু ইমান মাৰ্ক পালে আপোনালোকে most probably MBBSত সিট পোৱাটো খাটাং। আৰু এতিয়া BDSৰ কিমান কাট অফ যাব পাৰে কেটাগৰী ৱাইজ আপোনালোকে কিছুমানত দেখাই পাইছে। জেনাৰেল হ'লে 490 পৰা 495 ভিতৰত, EWS হ'লে 485 পৰা 490, OBC হ'লে 395 পৰা 400, SC হ'লে 390 পৰা 398, ST প্লেন হ'লে 360 পৰা 380, ST হিলছ হ'লে 310 পৰা 315। আৰু সম্ভৱতঃ ইয়াৰ যিটো জেনাৰেলৰ কাট অফ আছে এইটো মেবি নিউ কলেজ এড হ'লে MBBSতে পাই যাব। অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।